হেল্ল' মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই আলোচনা কৰিম তোমালোকৰ অসমীয়া লোকসাহিত্য অধ্যয়নৰ প্ৰথম অধ্যয়নৰ 1 মাৰ্কী আৰু 2 মাৰ্কী প্ৰশ্ন আৰু উত্তৰ। তোমালোকৰ এইটো অসমীয়া লোকসাহিত্যৰ প্ৰথম অধ্যায়ৰ ডাঙৰ প্ৰশ্নবিলাকৰ ইতিমধ্যে আলোচনা কৰা হৈছে। তো 1 মাৰ্কী আৰু 2 মাৰ্কী প্ৰশ্নবিলাক আলোচনা কৰা হোৱা নাই, যদিও আজিৰ এই প্ৰশ্নৰ অতিকৈ ইম্পৰ্টেণ্ট কেইটা কুৱেশ্যন আছে, তোমালোকে চাই ল'বা। এবাৰ চালেই তোমালোকৰ হৈ যাব। তো আহক আমালোক আলোচনা কৰোঁ। তোমালোকে ভিডিঅ' চোৱা, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰা, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আৰু বেলেগ ভিডিঅ' তোমালোকৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আপলোড কৰা হয়। তোমালোকে এইবিলাক ভিডিঅ' চাই ল'বা। যিহেতু তোমালোকৰ ইয়াৰ পিছত তোমালোকে 5th চেমিষ্টাৰত উঠিবা, তো 5th চেমিষ্টাৰৰ এনেকুৱা নোটছ দিয়া হ'ব। তো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমাৰ সৰু ভাইটি ভণ্টি থাকিলে BA 1st চেমিষ্টাৰ, 2nd চেমিষ্টাৰ, 3rd চেমিষ্টাৰ ল'ৰা ছোৱালী থাকিলে এই চেনেলটো শ্বেয়াৰ কৰি দিবা, কাৰণ এনেকুৱা ভিডিঅ' আপলোড কৰা হয়। লগতে ডিফেন্সৰ কাৰণেও ভিডিঅ' আপলোড কৰা হয়। তো আহক আমালোক আৰম্ভ কৰোঁ এই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক। 26 তাৰিখ যিহেতু তোমালোকৰ পৰীক্ষা আছে, অতি সোনকালে আহক আলোচনা কৰোঁ। লোকসাহিত্য কি? লোকসাহিত্য অৰ্থ হ'ল এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাৱে বিয়পি পৰা গল্পই হৈছে লোকসাহিত্য। এইখিনি লিখিলে তোমালোকে হৈ যাব, আৰু পাৰিলে তোমালোকে গোটেইখিনি পঢ়িবা। 2 নম্বৰ প্ৰশ্ন, ইতিমধ্যে তোমালোকক 10টা প্ৰশ্ন আলোচনা কৰা হৈছিল। আজি গোটেইখিনি কৰিম। লোকসাহিত্যৰ বাহন কি? মুখ। 3 নম্বৰ প্ৰশ্নৰ দ্বাৰা সাহিত্যৰ বাহন কি? ভাষা। এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এবাৰ পঢ়িলেই হৈ যাব। আৰু যিটো এবাৰ পঢ়িলে নহয়, তোমালোকে 2-3বাৰকৈ পঢ়ি ল'বা, হৈ যাব। লোকসাহিত্যৰ ইংৰাজীৰ প্ৰতিশব্দ কি? ফ'ল্ক ছং। লোকসাহিত্যৰ মূল কেই প্ৰকাৰ? 3 প্ৰকাৰ। এনেকুৱা প্ৰশ্ন আহিলে তোমালোকক এক্সাম হলত নাপঢ়াৰ সম্ভাৱনা থাকে। তোমালোকে চালেই মনত আহি যাব। তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱা, তোমালোকৰ অতি গুৰুত্বপূৰ্ণ হ'ব। সাধুকথা কোন শ্ৰেণীৰ সাহিত্য? 6 নম্বৰটো হ'ল লোকসাহিত্য। লোকসাহিত্য প্ৰধানকৈ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। মূলত কেইপ্ৰকাৰ? 5 নম্বৰ আৰু 7 নম্বৰটা প্ৰায় একেই, মানে এটাই কুৱেশ্যন হয়, দুবাৰ দিছে, একো নাই। এইটো লোকগীত আৰু লোকসাহিত্য দুটাই 3 প্ৰকাৰৰ। বিহুগীত, আইনাম, বিয়ানাম আদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে? অনুষ্ঠানমূলক লোকগীতৰ শ্ৰেণীত পৰে, এনেকৈ লিখিবা। বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়? ত্ৰিপদী ছন্দত ৰচনা কৰা হয়। কামৰূপত যোৰা নামক কি বুলি কোৱা হয়? খিচা গীত বুলি কোৱা হয়। আখ্যানমূলক লোকগীতসমূহক ইংৰাজী কি বুলি কোৱা হয়? ব্লাড কাক বোলে বা মালিতা কাক বোলে, এনেকৈ দিব পাৰে, তোমালোকে লিখি দিবা। যিহেতু মালিতাৰ বিষয়ে আলোচনা কৰা হৈছে ইতিমধ্যে, তোমালোকে আৰু ভিডিঅ' আছে, তো ভিডিঅ'ৰ পৰা দেখি ল'বা। ব্লাড শব্দৰ অসমীয়া প্ৰতিশব্দ কি? মালিতা। মণিকৰ গীত, শান্তি, বাৰমাহী গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত? কাহিনীমূলক গীত বা ব্লাড বা মালিতা শ্ৰেণীৰ মণিকৰ গীত। তোমালোকে চাই ল'বা। আহক 14 নম্বৰ প্ৰশ্নটোৰ প্ৰতি আগবাঢ়ি যাওঁ। আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি? 3টা। গোৱালপাৰা জিলা ক'ত অৱস্থিত? অসমৰ ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত। গোৱালপাৰা লোকগীত বিশেষকৈ ক'ত প্ৰচলিত? নামনি অসমত। বড়োসকলৰ জাতীয় উৎসৱ কি? বৈশাগু বড়োসকলৰ জাতীয় উৎসৱ। ইয়াক চিকু বুলিও জনা যায়। তোমালোকে চাই লোৱা ভালকৈ, যিহেতু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমীয়া লোকসাহিত্যৰ প্ৰথমগৰাকী গৱেষক কোন? ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী। তিৱাসকলৰ পৰম্পৰাগত উৎসৱ কি? লখিমী পূজা, চংখং পূজা,
লাংখুন পূজা, বানচাৱা আৰু চগ্ৰ মিছোৱা, বসন্ত উৎসৱ, এইবিলাক তোমালোকে পঢ়িবা আৰু লিখিবা। স্পেলিংটো শুদ্ধকৈ লিখিবা, যিটো তোমালোকৰ মনত থাকে। আখ্যানমূলক লোকগীতসমূহ গায়কৈ কি ভাগত ভাগ কৰিব পাৰি, এইটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। বুৰঞ্জীমূলক, কিংবদন্তিমূলক বা জনশ্ৰুতিমূলক, এইখিনি মনত ৰাখিলে তাও হ'ব। কাল্পনিক, এই 3টা ভাগ কি? বুৰঞ্জীমূলক, জনশ্ৰুতিমূলক আৰু কাল্পনিক। লোকসাহিত্যৰ প্ৰধান ভাগ কেইটা কি? 21 নম্বৰ প্ৰশ্নটো হ'ল লোকসাহিত্যৰ প্ৰধান ভাগ দুটা হ'ল, প্ৰধান ভাগ কেইটা কি? ইতিমধ্যে জনা গ'ল। লোকসাহিত্যৰ প্ৰধান ভাগ দুটা, এই দুটা হ'ল পদ্য, গয়া আৰু গদ্য মানে কথ্য। পদ্যৰ ভাগটো লোক কবিতা বা লোকগীত আৰু গদ্যৰ ভাগটো লোককথা। 26 নম্বৰ প্ৰশ্নটো হ'ল কি, ক্ষমা কৰিব, 22 নম্বৰ প্ৰশ্নটো হ'ল গোৱালপৰীয়া লোকগীতক আঞ্চলিক লোকগীত বুলি ক'ব পাৰিনে? পাৰি। গোৱালপৰীয়া লোকগীত আঞ্চলিক লোকগীত বুলি ক'ব পাৰি, কিয়নো গোৱালপৰীয়া সমাজত ব্যৱস্থাৰ আধাৰতে এই গীতসমূহ ৰচিত হৈ আছে। 24, ইয়াত ভুলকৈ দিছে, 23 নম্বৰ হ'লহেঁতেন, 24 নম্বৰ দিছে। ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে লোকসাহিত্যক কেনেদৰে ভাগ কৰিছে? ডক্টৰ গোস্বামীয়ে এইবিলাক 2 মাৰ্কী প্ৰশ্ন হয়। ডক্টৰ গোস্বামীয়ে লোকসাহিত্যক 5টা ভাগত ভাগ কৰিছে। ক নম্বৰ, কল্পনা প্ৰধান, সাধুকথা, পুৰা কাহিনী, কিংবদন্তি, কৌতুক আদি। খ নম্বৰটো গীত মাত, ইয়াক আকৌ নিম্নোক্ত ধৰণে ভাগ হৈছে: বৰ্ণনাত্মক কবিতা, 2 নম্বৰ ধৰ্মীয় গীত, বৰ্ণনাত্মক মালিতা, 2 নম্বৰ ধৰ্মীয় গীত, 3 নম্বৰ প্ৰণয়নমূলক গীত, 4 নম্বৰ হ'ল নিচুকনি গীত, 5 নম্বৰ কৰ্মগীত, ঘ এইবিলাকৰ ভাগ হয়। যিটো খ নম্বৰ এইবিলাক 5টা ভাগ হয়, আৰু ঘ নম্বৰ সাঁথৰ, ঘ নম্বৰ পটন্তৰ বা প্ৰবচন, নম্বৰ মন্ত্ৰ, যিটো মই দেখিবলৈ অলপ অসুবিধা হৈ আছে, সেইকাৰণে নামবিলাক উচ্চাৰণ কৰি ক'বলৈ অলপ অসুবিধা হয়। মই ভিডিঅ' বনাওঁতে কেমেৰাত চাই থাকোঁ, সেইকাৰণে। 25 নম্বৰটো হ'ল ডক্টৰ বিৰেঞ্জী কুমাৰ বৰবৰুৱাৰ মতে লোকসাহিত্য কি? একোটা জাতিৰ আদিম অৱস্থাৰ পৰা সৰ্বস্তৰলৈ নিচিগাকৈ চলি অহা জনশ্ৰুতিয়ে হ'ল লোকসাহিত্য। ই গদ্য আৰু গীত উভয় ৰূপতেই যুগ যুগ ধৰি সৰ্বসাধাৰণ সমাজত মুখে মুখে চলি আহিছে। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ লোকসাহিত্য কেইটা ভাগত ভাগ কৰিছে? ডক্টৰ শৰ্মা লোক সাহিত্যক 3টা ভাগত ভাগ কৰিছে, মানে ডক্টৰ সত্যেন্দ্ৰনাথ 3টা ভাগ হ'ল: লোকগীত, ফকৰা যোজনা আৰু প্ৰবচন আৰু সাধুকথা। এইটো তোমালোকৰ মানে লোকসাহিত্যৰ ভাগৰ ভিতৰত আহিছে। তোমালোকে যদি পঢ়িছা ডাঙৰবিলাকে এইবিলাক কেইটা কোৱেশ্চন পাই যাবা যদি ডাঙৰবিলাক পঢ়া। কিংবদন্তিমূলক মালিতা কাক বোলে? 2টা কিংবদন্তি মালিতাৰ উদাহৰণ দিয়া। ভিডিঅ'টো অলপ ডাঙৰ হ'লেও তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয়, যিটো ইয়াৰ পৰা 3 মাৰ্কৰ অহাৰ সম্ভাৱনা আছে। কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰক কিংবদন্তি মালিতা বোলা হয়। কিংবদন্তি মালিতাসমূহৰ 2টা উদাহৰণ হ'ল কমলা কুঁৱৰী গীত আৰু ফুলকোঁৱৰ মণিকোঁৱৰ গীত, যিটো ইয়াৰ পৰা এটা 2 মাৰ্কৰ দিব আৰু এটা 1 মাৰ্কৰ দিব, তো তোমাৰ 3 মাৰ্কৰ আহিব। মাঘ বিহুৰ ম'হৰ যুঁজ সৈতে কোন সংস্কৃতিৰ প্ৰভাৱ দেখা পোৱা যায়? মাঘ বিহুৰ ম'হৰ যুঁজৰ সৈতে দ্ৰাবিড়ীয় সংস্কৃতিৰ প্ৰভাৱ স্পষ্ট। 29 নম্বৰ কুৱেশ্চনটো হ'ল জিকিৰ শব্দটো কোন ভাষাৰ আৰু ইয়াৰ অৰ্থ কি? জিকিৰ ইয়াৰ উত্তৰটো হ'ল জিকিৰ শব্দৰ আৰবী জিকিৰ শব্দ, অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা।
অসমীয়া ৰূপ, এইটো ৰূপ হয়। 30 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া যুগৰ শ্ৰেষ্ঠতা হ'ল আজান ফকীৰ। লাষ্ট প্ৰশ্ন ইয়াৰ 31 নম্বৰটো হ'ল নাগলৰ গীত প্ৰথমে কেতিয়া আৰু কোন কথাছবিৰ সংযোজন কৰা হৈছে? প্ৰথমে 1969 চনত চিকমিক বিজুলী কথাছবি দিলীপ শৰ্মা আৰু ৰত্ন ওজাৰ কণ্ঠত নাগলৰ গীত সংযোজন কৰা হৈছিল। তোমালোকে তোমাৰ ফ্ৰেণ্ড সকলো বন্ধু বান্ধৱীসকলৰ এইটো চেনেল তোমালোকে শ্বেয়াৰ কৰি দিবা, কিয়নো তোমালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বা, যিহেতু তোমাৰ ভৱিষ্যতৰ যিখিনি এক্সামছ আছে সেইখনৰ বহুত সহায় হ'ব। কাৰণ মই এইটো ভিডিঅ'ত কেইদিনমান পিছত মই অসমৰ যিমানখিনি চাকৰিৰ কিবা কম্পিটিটিভ এক্সাম আছে চব মই ফেক নিউজ নাদি মই সত্যতা মই দি দিম। যিমানখিনি বেছিছে 3rd গ্ৰেড 4th গ্ৰেড হওক, অসম পুলিচ হওক, লগতে SSCৰ যিমান ডিফেন্স লেভেল আছে, আৰ্মি ল'ৰাসকলৰ বাবে কৈছোঁ, ল'ৰা ছোৱালীসকলৰ বাবে যিখিনি ইণ্টাৰেষ্ট আছে আৰ্মি BSF এইবিলাকক মই দি দিম এইটো চেনেলত। তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। আৰু এইখিনি ভিডিঅ' মই হিন্দীত বনাওঁ, যিবিলাক ডিফেন্স লেভেলৰ হয় সেইখিনি মই হিন্দীত বনাওঁ, আৰু অসমৰবিলাক মই অসমীয়াতে বনাওঁ। তোমালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।